জাৰ্নেলিষ্ট ফেডাৰেশ্যন অৱ আছাম অৰ্থাৎ জাফাৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় এখনি আলোচনা চক্ৰ আৰু সম্বৰ্ধনা অনুষ্ঠানৰ। বিশিষ্ট সাহিত্যিক সাংবাদিক অপূৰ্ব শৰ্মাই পৌৰোহিত্য কৰা অনুষ্ঠানটোত সম্বৰ্ধনা জনোৱা হয় 6 গৰাকীকৈ উদীয়মান সাংবাদিকক। সম্বৰ্ধিত সাংবাদিকসকল হ'ল ক্ৰমে সিদ্ধাৰ্থ ভট্টাচাৰ্য, আফতাব আলী, জিতু গগৈ, ৰমেন কলিতা, কবিতা দুৱাৰা আৰু হিমন্ত হিল্লোল শইকীয়া। সম্বৰ্ধনা গ্ৰহণ কৰি জিতু গগৈ আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয়, আজি জাফাৰ উদ্যোগত পতা এই ফেলিচিটেশ্যন অনুষ্ঠানত মোক জনোৱা সন্মানত মই সঁচাকৈ গৌৰৱান্বিত হৈছোঁ। আজি যিটো সন্মান জাফাই প্ৰদান কৰিলে, যি ধৰণৰ সম্বৰ্ধনা যচা হ'ল, নতুনকৈ সাংবাদিকতাৰ জগতত খোজ দিছোঁ, গতিকে নিশ্চিতভাৱে যথেষ্ট ঘাত প্ৰতিঘাতৰ সন্মুখীন হৈছোঁ। প্ৰথম অৱস্থাতেই এনেধৰণৰ এক সম্বৰ্ধনা পাই, এনেধৰণৰ এক অনুপ্ৰেৰণা পাই যথেষ্ট সুখী, যথেষ্ট আনন্দিত। আশা ৰাখিছোঁ যে অনাগত দিনসমূহত নিষ্ঠাৰে যি সাংবাদিকৰ কৰ্তব্য, এই কৰ্তব্য পালন কৰি যাব পাৰিম, তাৰে আশা কৰিছোঁ। আৰু অনাগত দিনসমূহত জাফাই সাংবাদিকসকলক এনেদৰে উৎসাহিত কৰি থাকিব বুলি আশা ৰাখিলোঁ। সমাজ পৰিৱৰ্তনত নিষ্পেষিত সাংবাদিকৰ ভূমিকা শীৰ্ষক আলোচনা চক্ৰখনত অংশগ্ৰহণ কৰে বহুকেইজন বিশিষ্ট সাংবাদিকে। অনুষ্ঠানটোত সাংবাদিকসকলৰ বিভিন্ন অভাৱ অভিযোগৰ বিষয়েও আলোচনা কৰা হয়। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।